লিখিত ৰূপত প্ৰকাশ হ'ল কিন্তু সাহিত্যৰ আদি সৃষ্টি হ'ল সেই শিলত কটাৰ পৰা প্ৰাচীন যুগৰ গছৰ যে ছবি অঁকা শিলত কটা এই দৃশ্যৰ পৰা প্ৰাচীন যুগৰ পৰা আহি আহি এই মনীষে মানৱে যেতিয়া উচ্চলৈ মানে অগ্ৰসৰ হ'ল তেতিয়াই মানুহে আদি সাহিত্য লিখিবলৈ যত্ন হয় আৰু গতিকে লিখিত কথা গতিকে আজি আমি মোচন কৰিলোঁ আৰু চাৰিওখন জিলাৰে বিজনী শাখাৰা তীৰ্থত যি অনুষ্ঠান আজি সুসংগঠক বঁটা প্ৰদান কৰা অনুষ্ঠান পাতিলে তেখেতসকললৈ লেখিকা সমাৰোহ কমিটিৰ হৈ প্ৰথমতে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এই সুসংগঠক গোটা লাভ কৰি মই নিজকে ধন্য মানিছোঁ আৰু সেইসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সংখ্যক গ্ৰন্থ ওলাব আমি ব্যৱস্থা কৰি আছোঁ ই বুকৰ ব্যৱস্থা কৰিছোঁ ই বুকৰ কাৰণে আমি 1000খন কিতাপ একেলগে উন্মোচন কৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু আমাৰ লেখিকাসকলে ইতিমধ্যে প্ৰত্যেক জিলাত 40-50খনকৈ গ্ৰন্থ উন্মোচন কৰিছে আৰু হৈয়ে আছে প্ৰত্যেক দিনাই হৈছে আজিও
আজিও ইয়াত ভালেকেইখন গ্ৰন্থ উন্মোচন হ'ব আৰু আমাৰ লেখিকা নামৰ মুখপত্ৰখনো আজি উন্মোচন হ'ব। ইয়াৰ স্মৃতি গ্ৰন্থ এখন উন্মোচন হ'ব আৰু এই বিশাল অনুষ্ঠানটো আমাৰ অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ কেইবাখনো ঠাইত ইয়াৰ শাখা আছে আৰু ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ বাংলাদেশত আৰু ঢাকাত শাখা আছে 2খন। আৰু আজি বতৰৰ কাৰণে অলপ মানুহ কম হ'লেও আমি দেখিছোঁ ইমানো কম মানুহ অহা নাই আৰু অনুষ্ঠানটো আমি সাফল্য আশা কৰিছোঁ ইয়াৰ সহযোগত। ধন্যবাদ।